ওৰা ডেলিভাৰীৰ সময় যিমানে চমু চাপি আহিছে মনটোত কিবা এটা ফূৰ্তি লাগি অহাৰ উপৰিও ভিতৰত ভয় ভাৱ এটা হৈ আছে বুজিছানে ভয় কিহৰ সময়মতে ডাক্তৰৰ ওচৰলৈ গৈ আছো দৰৱ পাতিও সময়মতে খাই আছো চিন্তা কিহৰ ঈশ্বৰে সকলো ঠিকে থাকে কৰিব আৰু ডাক্তৰেও তাকে কৈছে এটা ভাল খবৰ আছে বুজিছা আমাৰ অংগনবাড়ী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষণ পষেক হিচাপে 8 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈ 15 দিনীয়া মাতৃৰ বাবে আৰু 1000 দিনীয়া শিশুৰ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হৈছে অংগনবাড়ী কেন্দ্ৰলৈ যাম দিয়া হ'ব আজি ডাক্তৰৰ তাৰ পৰা আহোঁ কাইলৈ যাম ঠিক আছে দিয়া ৰীমা পেহী আহক আহক বহকচোন ভালনে মই বোলো তোৰ যেতিয়া ডেলিভাৰীৰ সময় ওচৰ চাপি আহিছে এবাৰ মাত দি যাওঁ আৰু লগতে অলপ পৰামৰ্শও দি যাওঁ ভালেই কৰিলে বৰ আনন্দ পালো তহঁতি বাৰু লোহাৰ বস্তু লগত ৰাখিছনে নাই লোহাৰৰ বস্তু কিয় পেহী কতে মৰো মই এই গৰ্ভাৱস্থাৰ সময়ত যে চাৰিওফালে ভূত পিশাচ ঘূৰি ফুৰে তহঁতি দেখা নাই ক'ত একোটো দেখা নাই হেৰো এই ভূত পিশাচবোৰ খালী চকুৰে কিবা দেখা পায় নেকি ক'ত কতে মৰো মই এইটোক চাচোন মোৰ এনে চুলি পকা নাই এইবোৰ দেখি দেখি পিছে বাদ দে এইবোৰ এই লোহাৰ বস্তু লগত ৰাখিলে একো অনিষ্ট নহয় মই পিছত আহিম দে এই দাখন বিচনাৰ তলত ৰাখিবি পেহী আহি থাকিব তেতিয়াহে আমি পৰামৰ্শবোৰ পাই থাকিম কিয় নাহিম এই জন্ম পোৱাৰ লগে লগে মৌ খুৱাবলৈ আহিব লাগিব নহয় কিয় পেহী তেতিয়াহে মাতটো মোৰ দৰে মিঠা হ'ব আহিছো দে আহি থাকিব আহিম আৰু ল'ৰা বা ছোৱালী যে জন্ম হওক নামাকৰণ কৰিবলৈ আহিব লাগিব কিন্তু আহক ছাৰ চব ঠিকে আছে দৰৱ অলপ দিছোঁ সময়মতে খুৱাব আৰু পুষ্টিকৰ খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব ডেলিভাৰী হ'বলৈ আৰু কিমান দিন ছাৰ মই সকলোখিনি তেখেতক বুজাই দিছোঁ ছাৰ কথা এটা সুধোঁ হস্পিটেলত জন্মৰ লগে লগে বাচ্চাক মৌ খুৱাব পৰা যাবনে মৌ কিয় খুৱাব মালতী পেহীয়ে কৈছে আৰু আপোনালোকে তাকে শুনি শিশুটোলৈ বিপদ মাতি আনিব খুজিছে হেৰি শুনক এইবোৰ মানে মৌ খুৱালে বোলে মৌ সনা মাত হ'ব এইবোৰ খোৱালে বিষক্ৰিয়া হৈ শিশুৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে কিছু লোক আছে কুপ্ৰথা মৌ নিচা পানী এইবোৰ খুৱায় তেনে শিশুক সময়মতে চিকিৎসা কৰিব নোৱাৰিলে মৃত্যু নিশ্চিত অংগনবাড়ী কেন্দ্ৰলৈ যাব লাগিবনে সেইটোহে আচল কথা 8 এপ্ৰিলৰ পৰা 22 এপ্ৰিললৈকে ৰাষ্ট্ৰীয়ভাৱে পোষণ পষেক 1000 দিনৰ বাবে এটা বিশেষ নিৰীক্ষণ পষেক হিচাপে পালন কৰা হৈছে গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি শিশুসকলৰ গৰ্ভধাৰণৰ পৰা শিশুটোৰ 2 বছৰলৈ ওজন বাঢ়ি অহা জোখ আৰু বিশেষকৈ পুষ্টিকৰ আহাৰ লৌহজাতীয় খাদ্য মাতৃৰ বাবেও শিশুটিক প্ৰথম দুগ্ধপান কৰা বতৰৰ ফল মূল পুষ্টিকৰ আহাৰ আদি যোগান ধৰা হয় বিশেষ পুষ্টিহীনতাত ভোগা শিশুসকলক ডাক্তৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
6 মাহলৈ অকল মাতৃ দুগ্ধ পান কৰোৱা হয় আৰু বিনামূলীয়াকৈ সামগ্ৰী আদি যোগান ধৰা হয়। বা ইমান সুবিধা! এৰা চৰকাৰে লোৱা পদক্ষেপক আগুৱাই লৈ যাবলৈ আমাৰ জনসাধাৰণৰ ব্যাপক সঁহাৰিৰ প্ৰয়োজন। চৰকাৰৰ এই আঁচনি জন আন্দোলনৰ ৰূপ দিওঁ হওক। এৰা এৰা আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। এখন সুস্থ সবল দেশৰ বাবে প্ৰয়োজন সুস্থ সবল মানসিক আৰু শাৰীৰিকভাৱে সক্ষম নাগৰিকৰ। ৰোপণ কৰিলেহে পোখালি মেলিব।